যে আমাৰ প্ৰাইমাৰীৰ পৰা অহা যিটো আমাৰ ডেলিগেট ছেশ্যনত আমি ব্লক কমিটিৰ যি এখন পূৰ্ণাংগ শক্তিশালী কমিটি গঠন হ'ল এই গঠনৰ ক্ষেত্ৰত যি আমাৰ প্ৰাইমাৰী কমিটিসমূহে যি ভূমিকা পালন কৰিলে তথা আমাৰ প্ৰতি যি আমাৰ জিলা কমিটিৰ যি আস্থা আছিলে এই আস্থাক পূৰ্ণাংগভাৱে আজি ৰূপ দিবলৈ আমি সক্ষম হ'লোঁ বা সক্ষম কৰালে আমি মানে গোটেই আমাৰ ব্লক কমিটিৰ যিমানবিলাক বিষয়ববীয়া বা আজি আমি নতুনকৈ আমি ভাৰ পাইছোঁ এই আমাৰ সকলোৰে হৈ মই আমাৰ ফকিৰাগামবাসী ৰাইজক তথা আমাৰ ফকিৰাগামৰ অন্তৰ্গত যিমান আমাৰ কৰ্মী তথা আমাৰ বিষয়ববীয়া আছে সকলোকে আমাৰ ৰাজনৈতিক শুভেচ্ছা আজিৰ দিনতে মই আগবঢ়াইছোঁ আৰু ভৱিষ্যতে আমি একেলগে একে ৰাস্তাত একেলগে আমি আগবাঢ়ি যাবলৈ আমি তাতে এটা ভাল এটা মানে পদ্ধতিৰে আমি আমাৰ সমষ্টিখন জিকাই অনা যাতে কিবা এটা সুযোগ সুবিধা বা কিবা এটা আমি ৰাস্তা ওলাব পাৰোঁ সেই ৰাস্তাৰে আমি একেলগে আগবাঢ়ি পেলাই আমাৰ ফকিৰাগাম সমষ্টিক উদ্ধাৰ কৰাৰ কাৰণে যি প্ৰচেষ্টা আমি অব্যাহত ৰাখিম আজিৰ পৰাই আৰম্ভ কৰিমেই আপোনালোকৰ জৰিয়তে আমাৰ ফকিৰাগামবাসীক ৰাইজক বা আমাৰ যিখিনি আমাৰ কৰ্মী আছে সকলোকে মই মানে বিশেষভাৱে ক'ব খুজিছোঁ আজিৰ দিনটোত আজিৰ পৰা আপোনালোকে সকলোৱে আমাৰ লগত যোগাযোগ কৰোঁ আমি একেলগে একে পথতে আমি যাত্ৰা কৰিম এইটো ৰাইজ বুলি কওঁতেতো আমাৰ ৱাৰ্কাৰখিনি আছিলে ডেলিগেটছ আমি প্ৰত্যেকখন প্ৰাইমেৰীৰ পৰা আমি ডেলিগেটছ মাতিছিলোঁ ৱাৰ্কাৰৰ মাজতে এই ডেলিগেটছৰ মাজতে আমাৰ কনফাৰেন্সটো আমি পতা হ'ল ইয়াত খুবেই ভাল দলীয় যিখিনি তৃণমূল কৰ্মী আমাৰ আছে সঁচাকৈ এইটো আমাৰ কাৰণে খুব ভাল আৰু আমিও ধন্যবাদ দিব খুজিছোঁ আমাৰ 14খন প্ৰাইমাৰী কমিটিকে তেওঁলোকে আমাৰ ওপৰত আকৌ আস্থা ৰাখি কিনে আমাক যি আগন্তুক আৰু এটা কাৰ্যকালৰ কাৰণে আকৌ পুনৰাই তেওঁলোকে যে দায়িত্ব দিলে সেইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু ইয়াতে বুজা যায় যে আমাৰ দলীয় যিখিনি কৰ্মী তেওঁলোকৰ আমাৰ প্ৰতি আস্থা বা আমাৰো তেওঁলোকৰ প্ৰতি যি আস্থা এইটো মানে প্ৰকাশ পায়ে গৈছে যেহেতু ফকিৰাগাম সমষ্টি বিৰোধী দলৰ হাতত আছে মানে বিজেপিৰ হাতত উদ্ধাৰ কৰাৰ কাৰণে আপোনালোকে ফকিৰাগামত কি ৰণনীতি ব্যৱহাৰ কৰে উদ্ধাৰ কৰাৰ কাৰণে আমাৰ যি দলীয় ৰণনীতি এইটো আমি কৰিয়ে আছোঁ আৰু চবতকৈ আমি আৰু কি ৰণনীতি কৰিম যিজন ইয়াত আছে প্ৰতিনিধি তেওঁ ধুনীয়াকৈ ৰাস্তা তেওঁ নিজে ওলাই দি আছে তো আমি কোৱাৰ আগতে তেওঁৱে ৰাস্তাবিলাক ওলাই দি আছে আৰু ৰাইজে এইবিলাকে মোবাইলে টিভি পেপাৰত বজাই আছে এইখিনি ক'লে আমি আমাৰ ৰাস্তা এনেই ক্লিয়াৰ হৈ যাব গতিকে অহা দিনত 2025 ফকিৰাগামৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰতিনিধি পোৱা যাব বুলি আশা নিশ্চয় ইয়াত যিখিনি আমি ৰাইজৰ সঁহাৰি পাইছোঁ আমাৰ দলীয় কৰ্মীটো আছে ইয়াৰ মাজতো যিখিনি আমি অন্য দলৰ বা সাধাৰণ যিখিনি আমাৰ ফকিৰাগামৰ নাগৰিক তেওঁলোকৰ যি সহায়তা যি আমাৰ প্ৰতি যিখিনি আস্থা বা আজিৰ দিনত তেওঁলোকে যি আমাৰ লগত এটা কোঅপাৰেশ্যন বজাই ৰাখিছে সঁচাকৈ আমি কনফাৰ্ম যে এনেকুৱা যদি ৰাইজৰ যদি সঁহাৰি থাকে আৰু ৰাইজৰ আশীৰ্বাদ থাকিলে আমাক BPF দলক ইয়াত কোনে ৰখাব নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990